এইটো আজি ক্লাছ টেষ্ট লৈছো, ক্লাছ টেষ্ট প্লাছ এক্সাম টেষ্ট প্লাছ প্ৰেক্টিচ টেষ্ট লৈছো এক্সেল প্ৰেক্টিচ হৈছে ষ্টেনোগ্ৰাফিৰ কোৰ্চৰ ভিতৰত আহে। তো আজি এক্সাম বা প্ৰেক্টিচত মই কি কৰিব দিছোঁ, মই চেলাৰী বিলছ অফ ইনকাম টেক্স ডিপাৰ্টমেণ্ট অফ ভেৰিয়াছ এমপ্লয়িজ ওলাব দিছোঁ, ঠিক আছে। তো ইয়াত প্ৰথমতে ইয়াত কুৱেশ্যন 6টা আছে। প্ৰথমতে ওলালে এমপ্লয়িজ নেম, তাৰপিছতে বেচিক পে, ডিয়াৰনেছ এলায়েন্স, হাউচ ৰেণ্ট পে, স্পেচিয়েল পে, গ্ৰছ চেলাৰী, ইনকাম টেক্স, নেট চেলাৰী। তো সেইটো ইনষ্ট্ৰাকশ্যন দিয়া মতে, কুৱেশ্যন পেপাৰত ইনষ্ট্ৰাকশ্যনছ দিয়া মতে ঠিক তেনেকৈ আমি ওলাই গৈ আছোঁ ফৰ্মুলা পুট কৰি। তাৰপিছত ছেভ কৰাৰ পিছত সদায় আছে প্ৰিণ্ট প্ৰিভিউ চাব লাগে। প্ৰিণ্ট প্ৰিভিউত গৈ পেলাই তোমাৰ A4 সাইজ পেপাৰত প্ৰিণ্ট প্ৰিভিউত ছেটিংটো দুইফালে ধুনীয়া হৈছে নে নাই হোৱা সেই বস্তুটো চাব লাগে। ছেটিং কৰাৰ পিছত A4 পেপাৰখনত লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইডৰ মাৰ্জিনটো ধুনীয়া হ'ব লাগে, আৰু প্লাছ কালাৰ কৰি পেলাই অলপ বল্ড কৰি দিব লাগে। অলপ ফ'কাছ কৰিলে তেতিয়া বেছি ধুনীয়া দেখে, ছেটিং কৰি কালাৰফুল কৰি পেলাই, ঠিক আছে।